নমস্কাৰ মই আজি আন এটা ভিডিঅ'লৈ আহিছোঁ নতুন ভিডিঅ'লৈ গতিকে আমাৰ আজি গাঁও প্ৰধানৰ তৰফৰ পৰা তিনিজন বয়োজ্যেষ্ঠ বন্ধু বিদায়ী দিম এই গতিকে আমাৰ বিদায়ী ল'বলৈ ওলাইছোঁ আমাক এক নম্বৰতে হ'ল প্ৰাক্তন সভাপতি আমাৰ কানেশ্বৰ বৰদেৱ ভোগদাবাৰী, দুই নম্বৰতে হ'ল আমাৰ ৰঞ্জিত বিয়োগী তুৰুকপাৰা, তিন নম্বৰতে হ'ল আমাৰ কৰ্মেশ্বৰ ৰাভা এক নং নালাপাৰা। আৰু আমি এই তিনিওজন বন্ধুক কেনেকৈ আমাৰ গাঁও প্ৰধান সন্থাই কেনেকৈ ব্যৱস্থা কৰি আছে কৰিছোঁ তাৰ কাৰণে আপোনালোকক আমি এই ভিডিঅ'কে দেখুৱাব খুজিছোঁ। Masuk. কৰ্মচাৰী থাকে বা আমি যিসকল জিলা প্ৰশাসনৰ কৰ্মচাৰী থাকোঁ আমাৰ লগত গাঁও প্ৰধানসকলৰ এটা আমাৰ কৰ্মক্ষেত্ৰ এখনেই আমি কৰ্মক্ষেত্ৰত নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি ইজনে সিজনক সহায় কৰোঁ। আমাৰ কাৰ্যালয়ত যিমানবিলাক কাম কাজ হয় আমাৰ কাৰ্যালয়ৰ পৰা যিমানবিলাক ৰিপৰ্ট আমি ওপৰ লেভেলত দাখিল কৰিব লগা হয় সেই কাম কাজৰ নাইবা যিখিনি ৰিপৰ্ট সেই ৰিপৰ্টৰ প্ৰাথমিক আৰু প্ৰামাণিক যিখিনি তথ্য সেইখিনি কিন্তু আমি গাঁও প্ৰধানসকলৰ পৰাই ল'ব লগা হয় বা আপোনালোকে দাখিল কৰিব লাগে। গতিকে চক্ৰ বিষয়া কাৰ্যালয়ত যিখিনি কাম কাজ পৰিচালনা কৰা হয় বা চলি থাকে সেইখিনি কৰাৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলৰ এটা অতিকে গুৰুত্বপূৰ্ণ ভূমিকা। যা হওক আজি আমাৰ মাজৰ পৰা আমাৰ এই কৰ্মক্ষেত্ৰখনৰ পৰা তিনিগৰাকী গাঁও প্ৰধানে বিদায় মাগিব। মই যেতিয়া ৰাজচক্ৰত যোগদান কৰিছিলোঁ তেতিয়াৰ পৰাই মই তেখেতসকলক পাইছোঁ। তেওঁলোকৰ লগত গাঁও প্ৰধানৰ যিখিনি কাম কাজ সেই কাম কাজবিলাক একেলগে কৰিছোঁ। তেওঁলোকক কেৱল গাঁও প্ৰধান হিচাপেই পোৱা নাই, মই তেওঁলোকক BLO হিচাপেও পাইছোঁ। গতিকে BLO হিচাপেও তেখেতসকলৰ লগত ইলেকশ্যন সম্পৰ্কীয় বহুত কাম কৰিছোঁ। আৰু শেহতীয়াভাৱে মই কান্তেশ্বৰ বড়ো ডাঙৰীয়া গাঁও প্ৰধান সভাপতি হিচাপেও কাম কৰোঁ। আৰু এজে সভাপতি হিচাপে বা সম্পাদক হিচাপে আমাৰ ৰাজচক্ৰ আৰু গাঁও প্ৰধানৰ মাজত যিবিলাক সমূহীয়াভাৱে আলোচনা কৰিব লাগে সেই আলাপ আলোচনা
সেইখিনি সময়ত মই বুজি পাইছিলোঁ যে আমাৰ মাজৰ পৰা যি তিনিগৰাকী গাঁওপ্ৰধান বিদায় মাগিব আটাইকেইগৰাকীয়ে গতিকে ভদ্ৰ নম্ৰ দায়িত্বশীল আৰু কৰ্তব্যপৰায়ণ আছিল। মই এই কথাটো তেওঁলোকৰ সন্মুখত হাজিৰ কথাত তেওঁলোকৰ কৰাৰ কাৰণেই পোৱা নাই, ক'ব লাগে কাৰণেই পোৱা নাই। মই যিটো তেওঁলোকক সুধিছিলোঁ সেই কথাটো আজি আমাৰ কৰ্মক্ষেত্ৰৰ পৰা তেওঁলোকক বিদায় দিবলৈ পাই আমি খুবেই মৰ্মাহত হৈছোঁ, দুখ পাইছোঁ। ভালে ভালে মানে পাৰ হয় আহিব লগা দিনবোৰ স্বাস্থ্য যাতে ভালে থাকে সেইখিনি কৈ মোৰ ওচৰত মোৰ হেৰি থাকি মোৰ এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ।